বৰনাৰায়ণপুৰত অৱস্থিত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ এটা উদ্যোগ হিচাপে আমি এইবাৰ আৰম্ভ কৰিব বিচাৰিছোঁ জনগোষ্ঠীয় এটি সাংস্কৃতিক কৰ্মশালা। আমি জনগোষ্ঠীয় শিল্পী প্ৰশিক্ষাৰ্থীসকলৰ অংশীদাৰিত্বত যোগদানেৰে আমি এই কৰ্মশালাৰ আয়োজন কৰিছোঁ, য'ত সত্ৰীয়া সংগীত, গায়ন বায়ন আৰু অংকীয়া ভাওনাৰ প্ৰশিক্ষণ দিয়া হ'ব। এমাহ জুৰি চলিবলগীয়া এই প্ৰশিক্ষণ কৰ্মশালাত আমি বৰনাৰায়ণপুৰত বাস কৰা প্ৰায় 15টা জনগোষ্ঠীৰ শিল্পী প্ৰশিক্ষাৰ্থীসকলক ইয়াত অংশগ্ৰহণৰ আমি সুবিধা কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে এই প্ৰশিক্ষণ কাৰ্যসূচীত আমি এই যে বৰনাৰায়ণপুৰত সকলো জাতি জনগোষ্ঠী সমন্বয়েৰে বাস কৰে আৰু এটা সুন্দৰ পৰিৱেশৰ মাজত, এটা সুস্থ পৰিৱেশৰ মাজত যে আমি সকলোৱে বাস কৰোঁ, সেই কথাটো আমাৰ সাংস্কৃতিক চৰ্চা আৰু অনুশীলনৰ জৰিয়তে গুৰুজনাৰ সৃষ্টিৰাজিক আমি আগবঢ়াই নিব পাৰিম। আৰু গুৰুজনাৰ যি মূল মন্ত্ৰ আছিল বৰ অসম গঢ়াৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি, গতিকে তেখেতৰ সৃষ্টিৰাজিৰ জৰিয়তে যদি আমি এই মন্ত্ৰক সৰুগত কৰি আগবাঢ়ি যাওঁ, তেতিয়াহ'লে আমি এটা সুন্দৰ বাৰ্তা সমাজলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হ'ম। ইতিমধ্যে আমাৰ এই কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ প্ৰায় 12টা জনগোষ্ঠীৰ শিল্পী প্ৰশিক্ষাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছে। কোনো জনগোষ্ঠীৰ বহু প্ৰশিক্ষাৰ্থী আহিছে, যিসকলক আমি ক্ষেত্ৰভিত্তিক আমি সেই স্থানলৈ গৈ তেওঁলোকক আমি নিৰ্বাচন কৰিছোঁ আৰু আমি ভাবিছোঁ যে সকলো জনগোষ্ঠীৰ পৰাই এই অংশগ্ৰহণৰ জৰিয়তে আমি যি এক প্ৰডাকশ্যন কৰিম, যি এক কৰ্মশালাৰ আমি পৰিৱেশন কৰাৰ ব্যৱস্থা কৰিম, ইয়াৰ জৰিয়তে এটা সুন্দৰ বাৰ্তা আমি সমাজক প্ৰেৰণ কৰিবলৈ সক্ষম হ'ম। আমাৰ সচিবগৰাকীৰ যি উদ্দেশ্য, অসম চৰকাৰৰ যি উদ্দেশ্য, সেইলৈ গুৰুজনাৰ অমৰ সৃষ্টি, অংকীয়া ভাওনাৰ নাচ নৃত্য, এইটো চৰকাৰৰ এইটো অনেক জনগোষ্ঠীৰ লগত মিলিত হৈ সত্ৰীয়াৰ যি প্ৰভাৱ, অংকীয়া ভাওনাৰ যি প্ৰভাৱ, তেনেধৰণে কৰিবৰ কাৰণে আমাক নিৰ্দেশ দিছে। আৰু ইতিমধ্যে আমি অৰুণাচল, নাগালেণ্ড, মেঘালয়তো আমি তেনেকৈ কৰ্মশালা দিয়া হৈছে। ইয়াতো বৰনাৰায়ণপুৰ গঢ়াৰ যি উদ্দেশ্য 15টা জনগোষ্ঠী লৈ তেনেধৰণে ইয়াতো আমি প্ৰশিক্ষণ দিম বুলি আমি ভাবিছোঁ। আমাৰ আশা এই 15টা জনগোষ্ঠীৰ ভিতৰত আমি সম্পূৰ্ণ পূৰ্ণাংগ কৰিম বুলি আমি ভাবিছোঁ। আৰু গায়ন বায়ন আৰু অংকীয়া ভাওনাৰ এইটো চৰকাৰৰ উদ্দেশ্য যে জনগোষ্ঠীসকলকো আপোনালোকে সত্ৰীয়াৰ গুৰুজনৰ অমৰ সৃষ্টিৰ যিখিনি কলা কৌশল আছে, এই কলা কৌশল তেখেতসকলক বিলাই দিয়াৰ কাৰণে আমাক চৰকাৰে এটা নিৰ্দেশ প্ৰদান কৰিছে।